নমস্কাৰ প্ৰিয় বিদ্যাৰ্থীসকল মই তুষাৰ এণ্ড বিদ্যাস ইউটিউব চেনেলত আকৌ এবাৰ স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোত কুৱেশ্যন নম্বৰ 4 ডিছকাছ কৰিম অৰ্থাৎ আমি এটা কুৱেশ্যনৰ সিৰিজ ষ্টাৰ্ট কৰিছোঁ য'ত আমি যিকোনো কম্পিটিটিভ এক্সামৰ বাবে ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক আমি প্ৰেক্টিছ কৰাই আছোঁ ইয়াত আজি কুৱেশ্যনটো হৈছে যে ফৰ হোৱাট ভেলু অফ এক্স নহয় ষ্টাৰ দ্য ষ্টেটমেণ্ট ষ্টাৰ বাই 21 ইনটু ষ্টাৰ বাই 189 ইকুৱেল টু 1 হয় 1 is correct. So, star এটা কিবা নাম্বাৰ হ'ব ষ্টাৰৰ ঠাইত গতিকে ষ্টাৰৰ ঠাইত এনেকুৱা কি নাম্বাৰ হ'ব যাতে এই ষ্টেটমেণ্টটো এই উক্তিটো সত্য হয় চাবা এই কুৱেশ্যনটো অলপমান এৱেৰ হৈ কৰিব লাগিব কিয় এৱেৰ হৈ কৰিব লাগিব মই কৈ আছোঁ চ' বহুতে ভাবিব যে ষ্টাৰৰ ঠাইত আমি 21 বহাই দিওঁ ঠিক আছে এনেকৈ ভাবিব বহুতে চ' ইয়াত যদি আমি 21 বহুৱাই দিওঁ ইয়াতো 21 আছে ইয়াত 189 বহুৱাই দিলে ইয়াতো 189 আছে তো কাটাকাটি গ'লে আল্টিমেটলি 1 হৈ যাব ইটো ভাবিব বহুতে হয় না কিন্তু ইয়াত কৰি দিব কি 21 ইনটু 189 কৰি দিব যাৰ এনসাৰটো ইটো আহে তো বহুতে ইটোৱে কৰে আৰু ইটো ফুল এনসাৰ কিয় ফুল এনসাৰ চোৱা ষ্টাৰ মানে এটা যিকোনো এটা নাম্বাৰ বুজাইছে হয় না নহয় ষ্টাৰ মানে বেলেগ বেলেগ নাম্বাৰ বুজোৱা নাই যিকোনো এটা নাম্বাৰ হ'ব তাৰমানে কথাটো এইটোৱে যে ইয়াত যি নাম্বাৰ হয় ইয়াতো সেম নাম্বাৰে হ'ব লাগিব তেতিয়াহে আমাৰ এনসাৰটো কাৰেক্ট হ'ব ঠিক আছে তে এতিয়া আমি কি কৰিম চোৱা কেনেকৈ কৰিম অলপমান মনোযোগেৰে চোৱা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন চ' মই যদি ষ্টাৰৰ ঠাইত এক্স বুলি লিখোঁ ষ্টাৰটোক যদি মই এক্স বুলি কওঁ তেতিয়া এনেকুৱান দেখা হ'ব ইকুৱেল টু আছে 1 এতিয়া চোৱা এক্স ইনটু এক্স কৰিলে কি পাম এক্স ইনটু এক্স কৰিলে পাম এক্স স্কুৱেৰ আৰু 21 ইনটু 189ক এনেকৈ ৰাখি থওঁ একো প্ৰব্লেম নাই ঠিক আছে এতিয়া লেফ্ট হেণ্ড ছাইডৰখিনি ৰাইট হেণ্ড ছাইডত লৈ যাম মানে এক্স স্কুৱেৰ ইকুৱেল টু মই কি কৰিম 21 ইনটু 189 কাৰণ এইখিনি যদি ইফালে আহে মাল্টিপ্লাই হৈ যাব কাৰ লগত 1ৰ লগত আৰু 1ৰ লগত যি সংখ্যাই মাল্টিপ্লাই কৰা সেইখিনিয়ে পাবা তাৰমানে 21 ইনটু 189 থাকি যাব এতিয়া চাবা এক্স স্কুৱেৰ আছে ইফালে স্কুৱেৰটোক উঠাই আনিলে প্লাছ মাইনাছ ৰুট অভাৰ হৈ যাব কিন্তু অপশ্যনত আমাৰ অনলি প্লাছ থকা নাম্বাৰ আছে গতিকে মাইনাছটো নিলিখিলে হ'ব প্লাছে হ'ব তাৰমানে 21 ইনটু 189 এতিয়া আৰু মনোযোগেৰে চাবা আমি 21 আৰু 189ৰ প্ৰাইম ফেক্টৰাইজেশ্যন কৰিম অৰ্থাৎ মৌলিক উৎপাদকীকৰণত ভাঙি ল'ম ঠিক আছে তাৰমানে 21ক কি লিখা যায় 3 ইনটু 7 মানে মৌলিক সংখ্যাৰ উৎপাদক হিচাপে আমি পূৰণফল হিচাপে লিখিম 3 ইনটু 7 ঠিক তেনেকৈ 189ক কি লিখা যাব চোৱা 3 দি ডিভাইড যাব 3 6 যা 18 3 3 যা 9 3 2 যা 6 3 1 যা 3 আৰু ইফালে 3 7 যা 21 তাৰ মানে 3 ইনটু 3 ইনটু 3 ইনটু 7 লিখা যাব এতিয়া চোৱা ইয়াত 3 কেইটা আছে 3 দুটা স্কুৱেৰ লিখি দিলোঁ আৰু 3 দুটা আছে আৰু এই দুটা স্কুৱেৰ লিখি দিলোঁ আৰু 7 স্কুৱেৰ আছে এতিয়া চাবা ইয়াৰে স্কুৱেৰ আৰু ৰুটখিনি উঠি যাব তাৰমানে বাহিৰত ওলাইব 3 ইনটু 3 ইনটু 7 অৰ্থাৎ 63 হ'ব তাৰমানে এক্সৰ ভেলুটো হ'ব 63 অৰ্থাৎ এক্স মানে কি আছিল ষ্টাৰ অৰ্থাৎ ষ্টাৰৰ ভেলুটো কি হ'ব 63 আৰু 63 অপশ্যনত দিয়া আছে গতিকে আমাৰ কাৰেক্ট এনসাৰটো হ'ব 63 গতিকে এনেকুৱা কুৱেশ্যন দিলে অলপ এৱেৰ হৈ চাবা যে ষ্টাৰ দুটাতে ষ্টাৰে দিয়া আছে গতিকে দুটাৰ ভেলু সেমে হ'ব বেলেগ বেলেগ নহয় মই যিমান ষ্টুডেণ্টক পঢ়াইছোঁ বৰ্তমানলৈকে এই কুৱেশ্যনটো জাক কৰিব দিছোঁ মেক্সিমামৰে এনসাৰ ডি আহে আৰু ডি এনসাৰ দিলে সম্পূৰ্ণৰূপে ভুল হ'ব গতিকে আশা কৰোঁ ভিডিঅ'টো চাই বুজি পাইছা যদি ভাল পাইছা ভিডিঅ'টো চাই তেনেহ'লে এটা লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা ডেইলি এনেকুৱা ভিডিঅ' চাবৰ বাবে ধন্যবাদ